নমস্কাৰ ৰাইজসকল, স্বাগতম জনাইছোঁ মোৰ এতিয়া অন্য ভিডিঅ'লৈ। আহক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি আহিছিলোঁ নলবাৰী ডিষ্ট্ৰিক্টত অৱস্থিত বালিলেচা মন্দিৰ, মা কালী মন্দিৰ। এই মন্দিৰটো বহুত টপ থকা মন্দিৰ হয়। নলবাৰীৰ স্থানীয় লোকসকলে ভালকৈ বুজি পাব। শ্ৰী শ্ৰী কালী দেৱালয় বালিলেচা মন্দিৰ। মন্দিৰৰ চৌপাশৰ দৃশ্য, বাহিৰভাগৰ দৃশ্য মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া মন্দিৰ শ্ৰী শ্ৰী কালী দেৱালয় বালিলেচা, স্বৰ্গীয় হৰকান্ত কলিতা স্মৃতি তৰুণ। এই মন্দিৰটো বহুত নাম জনা মন্দিৰ হয়। মন্দিৰটোৰ ভিতৰভাগ মই দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক ভিতৰভাগৰ দৃশ্য। ভিতৰভাগত পাৰ্কিঙৰ সুব্যৱস্থা আছে। আপোনালোকে গাড়ী আনিলে গাড়ী বাহিৰত ৰাখিব নালাগে, ভিতৰত লৈ আহিব পাৰিব। আৰু মন্দিৰৰ ভিতৰভাগটো এনেকুৱা। ভিতৰভাগত এনেকুৱাকৈ মন্দিৰৰ লগত জড়িত সামগ্ৰীৰ দোকান পাহাৰ গোটেইখিনি আছে ইয়াতে। আৰু ইয়াতে আপোনালোকে কিছুমান মন্দিৰৰ লগত জড়িত সামগ্ৰী ল'ব পাৰে। আৰু এইখিনিতে মই এটি চেলফি লৈ ল'লোঁ। তাৰপিছত আমাৰ মৰমৰ দাদা দীপেন দা বুলি কয় তেওঁক, দীপেন দাৰ ফেমিলিৰ সৈতে তেওঁ মন্দিৰ দৰ্শনৰ কাৰণে আহিছিলে। আৰু কেমেৰাটো দেখি অকণমান থকবক লগাইছিল যদিও মই কৈছিলোঁ যে মোৰ কাম মই কৰি আছোঁ, আপোনালোকে আপোনাৰ কাম কৰক বুলি তেওঁলোকক মই আগুৱাই যাবলৈ ক'লোঁ। আৰু এইখিনিতে আমি মন্দিৰৰ ভিতৰভাগ আহি পালোঁ। মন্দিৰৰ ভিতৰভাগটো ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰখা হৈছিলে। আৰু এইখিনিতে মই আপোনালোকক দেখাই দিছোঁ মন্দিৰৰ ভিতৰভাগৰ দৃশ্য এনেকুৱাকৈ। আৰু এইখিনিতে মই দেখাই দিছোঁ মন্দিৰৰ ভিতৰভাগটো দেখিবলৈ এনেকুৱা হয়। এয়া মন্দিৰ প্ৰাংগণৰ দৃশ্য। আপোনালোকেও এবাৰ আহক, আহি আপোনালোকৰ নিজৰ মনৰ ইচ্ছামতে মা কালীৰ চৰণত সেৱা লওক। মন্দিৰৰ চৌপাশৰ দৃশ্যৰ লগতে এবাৰ আপোনালোকক দেখাই দিছোঁ মন্দিৰৰ বন্তি প্ৰজ্বলন কৰা ঠাইখিনি। এইখিনি ঠাইতে বন্তি প্ৰজ্বলন কৰা হয়। নানান ঠাইৰ পৰা নানান ভক্ত আহি এইখিনি ঠাইতে এগছি বন্তি জ্বলাই মাৰ চৰণৰ এটি সেৱা লয়। আপোনালোকেও আহিবলৈ চেষ্টা কৰক। বহুত টপ থকা মন্দিৰ হয় এইটো। আহিলে আপোনালোকৰো মনটো পবিত্ৰ লাগি যাব। আৰু যেতিয়ালৈ তেওঁলোকৰ চাকি বন্তি জ্বলোৱা অনুষ্ঠানটো চলি আছে, সেইখিনি সময়তে মই আপোনালোকক মন্দিৰৰ মুখ্য ভাগ দেখাবলৈ চেষ্টা কৰিম। এয়া মন্দিৰৰ মুখ্য দুৱাৰ, মুখ্য মন্দিৰ। আৰু ইয়াত দেখিবলৈ পাইছে আপোনালোকে বহুত ভক্তৰ সমাগম ঘটিছে। ইয়াত প্ৰত্যেক দিনে বিভিন্ন ধৰণৰ বলি প্ৰথা চলে। আপোনালোকেও আহি কথা পাতি ল'ব পাৰে, আপোনালোকৰ অনুষ্ঠানবিলাক ইয়াতো পাতিব পাৰে। লগতে মই আপোনালোকক মন্দিৰৰ চৌপাশৰ দৃশ্য অকণমান দেখাই দিছোঁ। এয়া হৈছে মন্দিৰৰ মুখ্য বেনাৰ। আৰু এয়া হৈছে আপোনালোকৰ, আৰু লগতে দেখাই দিছোঁ আপোনালোকক মন্দিৰৰ মুখ্য কাৰ্যালয়। এইটোৱে হৈছে মন্দিৰৰ মুখ্য কাৰ্যালয়। আৰু লগতে আছে আমাৰ পূজাৰীসকল থকা নিৰ্দিষ্ট তেওঁলোকৰ বাসগৃহ। দেখিছে ভক্তৰ সমাগম। প্ৰত্যেক দিনে বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ ভক্ত আহি ইয়াত সমাগম ঘটে। আৰু তেওঁলোকে নিজৰ নিজৰ ইচ্ছামতে, নিজৰ নিজৰ ইচ্ছা অনুসৰি বলি প্ৰথা প্ৰদান কৰে। তেওঁলোকে মনেৰে হৈ যোৱা বলিবিলাক ইয়াত তেওঁলোকে প্ৰদান কৰে। তাৰপিছত আমি আহিম মন্দিৰৰ বাহিৰভাগলৈ। মন্দিৰৰ বাহিৰভাগত এটি পুখুৰী আছে বুলি শুনিছোঁ। এতিয়া আমি পুখুৰীলৈ আগবাঢ়িম। আৰু এইফালেৰে আপোনালোকে মন্দিৰৰ পৰা ঘূৰি আহি বাওঁফালেৰে আহি পাব পুখুৰী পাৰ। এয়া পুখুৰী পাৰলৈ আহিছোঁ আমি। পুখুৰীটোত বিভিন্ন ধৰণৰ মাছ আছে বুলি শুনিছোঁ। আৰু মাছক দিয়াৰ বাবে বা ইয়াত কিছুমানে ছাগলী মন্দিৰত এৰিও দিয়ে। আৰু সেই ছাগলীবিলাকৰ কাৰণে খাদ্য বা মন্দিৰৰ বন্তি প্ৰজ্বলন কৰা সামগ্ৰীৰ দোকান যোগান ধৰা হৈছে। ইয়াত দোকানো আছে। আৰু ইয়াতে আহি ভক্তসকলে অকণমান সময় জিৰণি ল'ব পাৰে, দুই এখন ফটো তুলিব পাৰে। চাওক, মই আপোনালোকক গোটেই পুখুৰীটো অকণমান দেখাই দিছোঁ। এইটোৱে সেইটো বিশেষ পুখুৰী, যিটো পুখুৰীত এই চাওক মাছ চাওক, এয়া মাছ ইমান ওচৰলৈকে আহে। আৰু ইয়াত এই মাছবিলাকক আমাৰ ভক্তসকলে মুড়ি খুৱায়। আপুনিও এনেকুৱাকৈ আহি মুড়ি দিব পাৰে। ভক্তসকলৰ মাজৰ বহুত ভক্তই ইয়াত মাছক খাদ্য বিতৰণ কৰে। এয়া দৃশ্য মই অকণমান দেখাই দিছোঁ আপোনালোকক। প্ৰায় ৬-৭ বিঘামানৰ পুখুৰী এটা হ'ব। আৰু পুখুৰীটোৰ বিশেষ এটি মহত্ব আছে। আৰু এই পুখুৰীটোৰ মাছসমূহ এটা নিৰ্দিষ্ট সময়ত মাৰি কেনে গোটেইসমূহ বালিলেচা মন্দিৰৰ অঞ্চলৰ যিখিনি আশে পাশে থকা
লোক আছে তেওঁলোকক বিতৰণ কৰি দিয়া হয়। এই মাছটো তেওঁলোকে বিক্ৰী নকৰে বুলি শুনিছোঁ। এয়া চাওক, মই আপোনালোকক পুখুৰীৰ অকণমান মাছৰ দৃশ্য দেখাই দিছোঁ। এয়া মাছ চাওক, মোৰ হাতৰ ওচৰতে, একেবাৰে ওচৰতে আছে। মই অকণমান তেওঁলোকক খেলি মেলি লগাই দিবলৈ চেষ্টা কৰিলোঁ। বহুত ভাল লাগে এনেকুৱা দৃশ্য কিছুমান দেখা পালে। গতিকে সমগ্ৰ অসমবাসীকে মই আহ্বান জনাইছোঁ, আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত অৱস্থিত বালিলেচা মা কালী মন্দিৰলৈ এবাৰ আহক, আহি নিজে দৰ্শন কৰক, নিজে উপভোগ কৰক। এইখিনিতে আমাৰ দাদা বৌ মাইনা তিনিওৱে বন্তি প্ৰজ্বলন কৰি বাহিৰ ওলাই আহিলে, আৰু বাহিৰ ওলাই অহাৰ পিছত তেওঁলোকৰ মই এটি ফেমিলি পিকচাৰ মোৰ কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ। আৰু এইখিনিতে বৌৰ এটি কথা মোৰ মনত ৰৈ গ'ল যে আজি 15-20 বছৰৰ মূৰত দাদাৰ লগত ছিংগল ফটো এখন ময়ে উঠাইছোঁ। তাকে বহুত ভাল লাগিল। আৰু শেষত চেলফি এখন লৈ আজিলৈ এইখিনিতে এৰিলোঁ। ধন্যবাদ সকলোকে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট বক্সত। ধন্যবাদ সকলোকে।